বিদেশৰ মানুহ মই যাদুৱেই মোৰ জীৱন মায়া ভৰা এই জীৱন যুঁজত আগুৱাই যাম জীৱন অদৃশ্যতাৰে নামি আহি ললো আকৌ জনম এই পৃথিৱীত দেখিবা তুমি মোৰ যাদুৰে নানা ধৰণ Magic moment to become Magic moment to become সকলোকে স্বাগতম জনাইছো ম্যাজিক মোমেন্ট উইথ বিক্ৰম সিজন 2 লৈ আজি আমি আহি বৰপলহাত আহি উপস্থিত হৈছোহি বাইহাটা চাৰিআলি বৰপলহা আৰু কামৰূপ বিদ্যাপীঠ বিদ্যালয়ত আমি আহি উপস্থিত হৈছোহি আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখিছে ছাত্ৰ ছাত্ৰী ইয়াৰে অভিভাৱক ইয়াৰে স্থানীয় বাসিন্দা সকলোবোৰ আহি গোট খাইছে আৰু সকলোকে স্বাগতম জনাইছো ম্যাজিক মোমেন্ট উইথ বিক্ৰমলৈ আজি এই ঠাইখনৰ পৰা আপোনালোকক গীত নৃত্যৰ উপৰিও থাকিব ভৰপূৰ যাদু কাৰণ এই বিদ্যালয়খনৰ এটা বৈশিষ্ট্য আছে এটা বিশেষত্ব আছে কি বিশেষত্ব আমি আপোনালোকক জনাব বিচাৰিছোঁ এই ঠাইডোখৰ এই বিদ্যালয়খনৰ বিশেষত্ব হৈছে যে ইয়াতে আনবোৰ খেল ধেমালিৰ লগতে নৃত্য গীতৰ উপৰিও ইয়াতে যাদুৰ শিকোৱা হয় কাৰণ প্ৰথমতে আমি আমাৰ প্ৰধান শিক্ষকৰ লগত আমি কথা পাতি ল'ব বিচাৰিছোঁ ইয়াতে বিশেষকৈ যাদুৰ কেনেকৈ ল'ৰা ছোৱালীক যাদুক কেনেকৈ আকৃষ্ট কৰা হয় মানে যাদুৰ দ্বাৰা কৰা হয় কি যে আমাৰ বিদ্যালয়ত বিভিন্ন ধৰণৰ ফাংচন হয় তাত ল'ৰা ছোৱালীক যাদু শিকাই দিয়া হয় তাৰে 2-3 দিন আগত সিহঁতক ৱৰ্কশ্বপ হিচাপে অলপ বুজাই দিয়া হয় আৰু যাদু শিকোৱাৰ পৰা ভাল হৈছে কি ল'ৰা ছোৱালীৰ নিজৰ মনত কি হৈছে আত্মবিশ্বাসটো বাঢ়িছে সিহঁতে সভা সমিতিত কথা ক'বৰ কাৰণে উৎসাহিত হৈছে আৰু পঢ়া শুনাতো তেওঁলোকৰ বিশেষ এটা গুণ দেখা গৈছে তাত আমি দেখি আহিছোঁ যে এই বিদ্যালয়খনত পঢ়া শুনাটো বহুত আগবাঢ়ি গৈছে আৰু এই যে যাদু শিকোৱাৰ যিটো ধাউতি আপোনাৰ মনত আহিল বা যি আগ্ৰহ আহিল যে সৰু ল'ৰা ছোৱালীক যাদুৰ প্ৰতিও কাৰণ তেওঁলোকে যাদুৰ প্ৰতি বহুত আকৃষ্ট হৈ থাকে যাদু নিজে কৰিব পাৰিলে তেওঁলোকৰ এটা ফূৰ্তি আহে আপোনাৰ মনত কেনেকৈ আহিল মোৰ মনলৈ আহিল যে মই বিজ্ঞানৰ পাঠ পঢ়াম সচৰাচৰ বিজ্ঞানৰ পাঠ পঢ়োঁতে বিজ্ঞানত কিছুমান আমাৰ কি হয় তাত পৰীক্ষা নিৰীক্ষা কৰিব দিয়া হয় ধৰ পানী এটোপা গিলাচ এটোপা দি দিলোঁ ৰঙীন হৈ গ'ল ল'ৰা ছোৱালীয়ে ফূৰ্তি পালে পাই ঘৰত গৈ সিহঁতে কৰিব বিচাৰে ঠিক তেনেদৰে সেইটোৰ লগত সংগতি ৰাখি অইন মানে পৰীক্ষাসমূহ তেওঁলোকে কৰি যায় নতুন নতুন সিহঁতৰ মনত কিছুমান মানে কিউৰিচিটি আহি যায় আৰুনো কি কৰিব পাৰি এনেকুৱাকৈ বাঢ়ি গৈ ইটো বোলে সিহঁত পঢ়াৰ ক্ষেত্ৰত গোটেই সোমাই গৈ এটা ডাঙৰ হাত চাপৰি দিব পাৰোঁনে এটা বিশেষ প্ৰচেষ্টা আৰু এই বিশেষ প্ৰচেষ্টাত আপুনি সফল হৈছে বুলি ক'ব লাগিব কাৰণ দুটা কাম হৈ আছে এক বিজ্ঞানৰ প্ৰতি ধাউতি বাঢ়িছে আৰু দুইতে আমাৰ মনত থকা যি অন্ধবিশ্বাস আমাৰ সমাজত যি অন্ধবিশ্বাস বিয়পিছে সৰুৰ পৰাই আমাৰ এই অন্ধবিশ্বাসসমূহ আঁতৰাব ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰ এইবোৰৰ পৰা আঁতৰাই আনিব পৰাৰ এটা সক্ষম হৈছে বুলি ক'ব লাগিব প্ৰথমতে আপোনাৰ পৰা যাদু এটি চাই ল'ব বিচাৰিছোঁ আজি কি যাদু দেখুৱাব ঠিক আছে মই আজি যাদু দেখুৱাবৰ বাবে এটা বাকচ আনিছোঁ মই এইটো কেমেৰাত দেখুৱাই দিব বিচাৰিছোঁ এইটো একেবাৰে সম্পূৰ্ণ খালী বাকচ আপোনালোকে দেখিছে মই কেমেৰাটো দেখুৱাই দিছোঁ সম্পূৰ্ণৰূপে খালী বাকচ মই হাতখন ভৰাইও চাইছোঁ মই ঢাকনিখন খুলি দিছোঁ হয় সুবিধাৰ কাৰণে অকণমান এয়া ঢাকনিখনো মই খুলি দিছোঁ ইয়াতে সম্পূৰ্ণৰূপে খালী বাকচ এটা আছে এতিয়া কি কৰিব এতিয়া মই এটা বেলুন ল'ম বেলুন লৈ পেলাই ইয়াত ফুলাই সোমাই দিম এয়া দেখিছোঁ এটা Oh my God, unbelievable! আপোনালোকে নিশ্চয় দেখিছে যে বেলুন এটা আছিল বেলুন ফাটি সম্পূৰ্ণ খালী পিঞ্জিৰাৰ পৰা এটা বৰ সুন্দৰ পাৰ চৰাই এটা ওলাইছে সকলোৱে নিশ্চয় দেখিছে বেলুনৰ পৰা ই কেনেকৈ সম্ভৱ এটা পাৰ চৰাই এইটো মানে সম্ভৱটো যাদুৰ দ্বাৰাই সম্ভৱ যাদু মানে হৈছে আচলতে ছায়েন্স ইয়াত এটা বিজ্ঞান এটা সোমাই আছে অৰ্থাৎ কৌশল এটা খটুৱাই পেলাই আমি পাৰটো উলিয়াইছোঁ গতিকে আপোনালোক আটাই যদি চেষ্টা কৰে এইটো পাৰিব আনকি এইটো নোহোৱা কৰিবও পাৰি আকৌ নোহোৱা কৰিব পাৰি আমি সেইটো চেষ্টা কৰোঁ নোহোৱা কৰাৰো চেষ্টা কৰিব এইবাৰ আৰু চেষ্টা কৰিবলৈ আগবাঢ়িছে নোহোৱা কৰাৰ চেষ্টা কৰিব এইবাৰ বাকচ এটালৈ যাব বিচাৰিছে এইবাৰ আমি দেখিলোঁ পাৰটো বৰ ধুনীয়া পাৰচোন এইটো আপুনি নোহোৱা কৰিব লাগিব মই নোহোৱা কৰিব লাগিব যিহেতু প্ৰডাক্ট কৰিলোঁ নোহোৱা কৰিলে কথাটো সুবিধা নহ'ব গতিকে আমাৰ ছাৰে এইটো কি কৰে চাই লওঁ নোহোৱা কৰিব লাগিব মই পাৰটো
বাকচটোৰ ভিতৰত ভৰাই দিওঁ ভৰাই দিব ঠিক আছে মই এই বাকচটোৰ ভিতৰত পাৰটো ভৰাই দিব বিচাৰিছোঁ ছাৰে এইটো ভৰাই দিছে আৰু আপোনালোক তাতে মেজিক কৰি দিব লাগিব হাতে হাতবিলাক বুলাই দিব লাগে এইটো নোহোৱা কৰিব লাগিব আপুনি যেনেকৈ নোহোৱা কৰে সেইটো কৰিব একেলগে মেজিক কৰিলে নিশ্চয় নোহোৱা হ'ব আটাই মেজিক কৰি দিলে ভাল হ'ব এতিয়া আটাইয়ে সকলোৱে মেজিক কৰিছে হয় ঠিক আছে এতিয়া আপুনি প্ৰধান শিক্ষক যিহেতু হয় প্ৰধান মেজিকটো আপুনিয়ে কৰিলে হ'ল হয় হয় ঠিক আছে একেবাৰে নোহোৱা হৈ গ'ল এইবাৰ পাৰটো আমাৰ ইয়াৰ পৰা নোহোৱা হয় ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এটা ডাঙৰ হাত চাপৰি তেখেতৰ বাবে যি ধৰণে পাৰ ওলাল সেই ধৰণে পাৰ নোহোৱা হ'ল যাদুৰ পাৰ শান্তিৰ বাণী কৰি আহিছে যাতে শান্তিৰ বাণী আমাৰ মাজত থাকে সৰু কণ কণ ভণ্টিসকলৰ ওচৰত আহিব বিচাৰিছোঁ কেনেকুৱা লাগে ইয়াতে যাদুবোৰ চাই কেনেকুৱা লাগে ভাল লাগিছে ভাল লাগিছে আৰু তোমালোকে কোন শ্ৰেণীত পঢ়ি আছা মই পঞ্চম তোমালোক পঞ্চম শ্ৰেণীতে চতুৰ্থ আৰু ইয়াতে উৎপাত কৰা নে আহি নকৰে হাঁহিতে গম পোৱা গৈছে উৎপাত কৰে নে নকৰে বাৰু তোমালোকে আজি কিবা এটা একেলগে গান এটা গাই শুনাব পৰা যাবনে একেলগে পৰা যাব আমি কণ কণ ভণ্টিসকল আছে এই মাইনাসকলৰ পৰা আমি কণ কণ মাইনাসকলৰ পৰা আমি গান এটি শুনি লওঁ ঠিক আছে কি গান গাবলৈ সাজু হৈছা বাৰু পাচলিৰ বাগিচা বঢ়িয়া আমি পাচলিৰ বাগিচা শুনি লওঁ বাৰু পাচলিৰ বাগিচা সৰু বাগিচা মোৰ সৰু বাগিচা জানো দেখিছা পাচলিৰ বাগিচা সৰু বাগিচা মোৰ সৰু বাগিচা জানো দেখিছা তাত মই ৰুইছোঁ পাচলি মান সৰিয়হৰ ফুলবোৰ ফুলিছে যিমান সৰিয়হৰ ফুলবোৰ ফুলিছে যিমান সৰু সৰু কোৰেৰে নিজে কোৰ মাৰো সৰু সৰু খন্তিৰে নিজে চাফ কৰোঁ আবেলিৰ পাচলি দিওঁ মই পানী মটৰৰ কলিবোৰ খাওঁ ছিঙি আনি মটৰৰ কলিবোৰ খাওঁ ছিঙি আনি পাচলিৰ বাগিচা সৰু বাগিচা মোৰ সৰু বাগিচা জানো দেখিছা মোৰ সৰু বাগিচা জানো দেখিছা কবি মূলা উৰহি শাক লফালাই পুৱাতে চিঙো মই খৰাহি ভৰাই বজাৰৰ পাচলি বহু বেচা যায় মোৰ বাগিচাৰ দৰে সোৱাদ নহয় মোৰ বাগিচাৰ দৰে সোৱাদ নহয় পাচলিৰ বাগিচা সৰু বাগিচা মোৰ সৰু বাগিচা জানো দেখিছা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ডাঙৰ হাত চাপৰি পাচলিৰ বাগিচা জানো দেখিছা এই আপোনালোকলৈ আহিছোঁ কণ কণ মাইনাসকলে পাচলিৰ বাগিচাৰ কথা ক'লে কিন্তু আমি দেখোঁ যে কণ কণ মাইনাসকলে সৰু সৰু বাচ্চাবোৰে পাচলি খাই বেয়া পায় শাক চব্জি নাখায় সঁচাকৈ সঁচাই নে কি কৰি খুৱায় এনে আলু ভাজি খুৱাওঁ আৰু তাৰপিছত ভাতৰ লগত সানি পেলাই খুৱাওঁ আৰু বাকী শাক চব্জি কেনেকৈ খুৱায় শাক চব্জি তাৰমানে নাখায়ে কিছুমান নাখায়ে সকলোৰে একে সমস্যা নেকি শাক চব্জি খায় নে হয় খাব নোখোধে ল'ৰা ছোৱালীয়ে খাব নোখোধে কি কৰে তেতিয়া অলপ সমস্যা হয় সিহঁতে আলু ভাজি বেছি ভাল পায় আলু ভাজিও দিওঁ তাৰপিছত কণী ফালে ভাল পায় খুবেই ভাল পায় তাৰপিছত আমি যদি ল'ৰা ছোৱালীক শাক খুৱাব লগা হয় তেতিয়াহ'লে আমি বুদ্ধি কৰিও খুৱাব পাৰোঁ বা আমি আটা গুড়ি অলপ বনাই ল'লোঁ তাতে আমি শাকখিনি ভাজি ল'লোঁ লৈ তাতে মিহলি কৰি আমি তেনেকৈ পিঠা বনাই খুৱাব পাৰোঁ বঢ়িয়া এয়া আপোনালোকে দেখিলে এটা কৌশল আপোনালোকে শিকিলে যে যদি পাচলি নাখায় আটা গুড়িৰ লগত মিহলি কৰি আপুনি পিঠা বনাই বা বেলেগ বনাই খুৱাব পাৰে আৰু কিবা পদ্ধতি আছে নেকি কিবা আছে নেকি শাক চব্জি খুৱাইছেনে ল'ৰা ছোৱালীক খুৱায় সেইটোৱে ডাঙৰ সমস্যা প্ৰধান সমস্যা যে ল'ৰা ছোৱালীয়ে শাক চব্জি নাখায় খালে অলপ ভাল হ'লে হয় ন আৰু এনেই কি খায় আলু ভাজি আৰু অলপ গাখীৰ খায় আৰু তাতপৰ গাখীৰো কিমান খাব নিবিচাৰে হৰলিক্স মানে আলু ভাজিয়ে প্ৰধান খাদ্য সৰু ল'ৰা ছোৱালীৰ ভিতৰত হয়নে এইবাৰ এইপিনে আহিব বিচাৰিছোঁ সঁচাকৈ তেওঁলোকৰ মানে পাচলি খাই ভাল পায় নে আলু ভাজি খাই ভাল পায় তোমালোকৰ পৰা সুধিব বিচাৰিছোঁ পাচলি খাই ভাল পোৱা নে আলু ভাজি এজন তাতে ওলাইছে পাচলি খোৱা অলপ থিয় হৈ গ'লে হ'ল
আমি গোটেই ছাত্ৰ ছাত্ৰীৰ ভিতৰত এজন পালোঁ, এটা ডাঙৰ হাত চাপৰি। পাচলি খোৱা এজনহে পাইছোঁ। ঠিক আছে, আমি চাই থাকিম পাচলিয়ে জিকে নে আলু ভাজিয়ে জিকে। এই সমস্যাৰ যি সমাধান কৰিবলৈ চেষ্টা কৰিম। যাদুৰ মাজেৰে যাব বিচাৰিছোঁ। আমি যাদু এটি চাই লওঁ আহক। আমি প্ৰধান শিক্ষকৰ যাদু চালোঁ। এইবাৰ সময় হৈছে ইয়াৰে ছাত্ৰী এগৰাকীৰ যাদু চোৱা। কি যাদু দেখুৱাব আজি? মই এটি সুন্দৰ যাদু দেখিবলৈ ওলাইছোঁ। সুন্দৰ যাদু এটা দেখুৱাব ওলাইছে। চাওঁ হওক আমি সুন্দৰ যাদু। হাতত কাগজ এখন দেখিছোঁ। এতিয়া কি কৰা যাব? কি কৰা চাওঁ বাৰু আমি যাদুটো। আপোনালোক ব্লেক পেপাৰ সম্পূৰ্ণ খালী। এবাৰ ওলোটাকৈ দেখাই দিছোঁ, সম্পূৰ্ণ খালী। আপোনালোকে নিশ্চয় দেখিছে সম্পূৰ্ণৰূপে খালী এখন কলা কাগজ লৈছে আৰু সুন্দৰ যাদু দেখুৱাব বুলি প্ৰতিশ্ৰুতি দিছে ইয়াৰে ছাত্ৰীগৰাকী। আৰু এতিয়া মেজিক কৰিছে, ওপৰত সুন্দৰভাৱে যাদু কৰি আছে। আৰু যাদু কৰাৰ পিছত বতাহৰ পৰা কিবা উলিয়াই আছে। মেজিক ইজ ইন দি এয়াৰ বুলি কয়, সেয়েহে বতাহৰ পৰা কিবা কিবি যাদু আনি ভৰাইছে। নাজানো কি হয় এতিয়া, আৰু আশা কৰিছোঁ সুন্দৰ যাদু এটিয়ে হ'ব। সম্পূৰ্ণৰূপে খালী কাগজ এখন লৈছিলে, সাধাৰণ কাগজ এখন, আৰু এই সাধাৰণ কাগজৰ পৰা ৱাও, এটা ডাঙৰ হাত চাপৰি হ'ব পাৰে। আপোনালোকে নিশ্চয় দেখিছে সুন্দৰ ফুল ওলাইছে। মই ল'ব পাৰোঁনে? আৰু ওলাব নেকি? নে এইটোৱে ওলাব? আৰু এইটা এটা সুন্দৰ যাদু এটা হৈছে। আপোনালোকে দেখিছে সুন্দৰ ৰঙেৰে ভৰপূৰ ৰঙিল যাদু। ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তোমাক, আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমি বৰ্তমান ইয়াৰে স্থানীয় বাসিন্দা যিসকল আছে আপোনালোকৰ লগত অলপ কথা পাতিব বিচাৰিছোঁ। ঠাইডোখৰ বিষয়ে অলপ জনাওকচোন। বৰপলহা এই ঠাইডোখৰ কি জনাব আপুনি এই ঠাইডোখৰ বিষয়ে? বৰপলহা এখন খুব মানে উন্নত ঠাই। আমি কৃষি প্ৰধান। আমাৰ ইয়াৰে ল'ৰা ছোৱালীখিনি শিক্ষাগত মানে গুণগতভাৱে খুবেই আগবঢ়া। আৰু ইয়াৰ লগতে আমাৰ এই কি কয় আলতাফ খণ্ডকত ডাঙৰীয়াই যিটো মেজিক আনি আমাৰ ইয়াৰ ল'ৰা ছোৱালীৰ মাজত মানে মেজিকটো বিতৰণ কৰি দিছে, এই বিতৰণৰ পৰাই আমাৰ ল'ৰা ছোৱালীখিনি শিক্ষাগতভাৱে খুবেই মানে আগবাঢ়ি গৈছে। মই মানে এইখিনিয়ে ক'লোঁ আৰু। এটা ডাঙৰ হাত চাপৰি জনাব পাৰি পুনৰবাৰ। আপোনালোকে নিশ্চয় দেখিছে যে যাদুৱে কেনেকৈ এখন বিদ্যালয়, এখন ঠাইৰ কেনেকৈ উন্নতি শিখৰত লৈ যাব পাৰে তাকে আমি দেখিলোঁ। আৰু ইয়াৰে ছাত্ৰী এগৰাকী সাজু হৈ আছে। এইবাৰ কি মেজিক কৰিবা তুমি? ভেৰি ইণ্টাৰেষ্টিং মেজিক। ইণ্টাৰেষ্টিং মেজিক। আপোনালোকে সুন্দৰ মেজিক দেখিলে, এইবাৰ ইণ্টাৰেষ্টিং মেজিক এটা চাওঁ দিয়া। কি মেজিক কি কৰিবা এইবাৰ? এটা বেগ দেখিছোঁ তোমাৰ হাতত, খালী বেগ, সম্পূৰ্ণৰূপে খালী বেগ। আপোনালোকে নিশ্চয় দেখিছে, দুই পিঠি দেখুৱাইছে, সম্পূৰ্ণৰূপে খালী বেগ। এতিয়া এই সম্পূৰ্ণৰূপে খালী বেগটোত হাত ভৰাইও দেখুৱাইছে। মই হাতখন ভৰাই চাব পাৰিমনে অলপ? মই হাতখন ভৰাইছোঁ। আপোনালোকে নিশ্চয় দেখিছে, আৰপাৰ দেখা পাইছে, এই নেটখনৰ আৰপাৰ সম্পূৰ্ণৰূপে খালী বেগ। ময়ো কনফাৰ্ম কৰিছোঁ সম্পূৰ্ণৰূপে খালী বেগটো। এতিয়া এই সম্পূৰ্ণৰূপে খালী বেগটো নিশ্চয় যাদু কৰিব। সম্পূৰ্ণৰূপে খালী বেগ। ৱাও, এই বেগৰ ভিতৰত কণী এটি ওলাইছে। আপোনালোকে নিশ্চয় দেখিছে। এইটো কণী কোনে পাৰিলে? এনেইতো মুৰ্গীয়ে পাৰে, কিন্তু খালী বেগ এটাত কণী কোনে পাৰি গ'ল বাৰু? এইটো ভূতৰ কণী নেকি বাৰু? নহয়, এইটো যাদুৰ কণী। আপোনালোকে নিশ্চয় দেখিছে, যাদুৰ কণী, ভূতে পাৰি যোৱা কণী নহয়। এনে আপোনালোকে নিশ্চয় দেখিছিলে যে মুৰ্গীয়ে কণী পাৰে, কিন্তু ইয়াতে যাদুৰেও কণী উলিয়াব পাৰি। এটা ডাঙৰ হাত চাপৰি, এটা ডাঙৰ হাত চাপৰি। আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যেনেকৈ ইয়াৰে ছাত্ৰ ছাত্ৰীসকলে যাদু কৰে, আপোনালোকৰ কেনেকুৱা লাগে বাৰু মনটো? আমাৰতো খুবেই ভাল লাগে। এওঁলোকে খুব ৰস পায় আৰু যিকোনো কামত মনোযোগটো নিশ্চিতভাৱে দিব পাৰে, এটেনশ্যনটো ড্ৰ কৰিব পাৰে। এইটোৱে আৰু মেইনলি কনচেনট্ৰেশ্যন, এটেনশ্যন সকলোবোৰ তেওঁলোকৰ মনত আহিছে। তেওঁলোকে শিকাত আগ্ৰহ বাঢ়িছে আৰু বহু এনেকুৱা গুণ আহিছে। কি গুণ আহিছে আৰু যাদুৰে কি হ'ব পাৰে সকলোবোৰ আপোনালোকক জনাই যাম। কিন্তু বৰ্তমান সময় হৈছে এটি বিৰতিলৈ যোৱা। আপোনালোক ক'লৈ নাযাব, লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি। Magic moment to become. Magic moment to become.
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ। আমি বৰপলহা বাইহাটা চাৰিআলি সুন্দৰ ঠাইখনত আহি পাইছোঁ আৰু বিশেষ এই বিদ্যালয়খনত আহিছোঁ য'ত ইয়াৰে ছাত্ৰ ছাত্ৰীয়ে কৰে অনেক যাদু আৰু যাদু বুলি কোৱাৰ লগে লগে আৰম্ভ কৰিব বিচাৰিছোঁ। যাদু পলম নকৰোঁ কাৰণ বহুত যাদু চাবলৈ বাকী আছে আজি আৰু ছাত্ৰীসকল ইয়াৰে সাজু হৈছে সুন্দৰ যাদু এটা কৰিবা। তোমাৰ নামটো পিছে কি? শ্ৰী ভৈৰৱী নাথ। ভৈৰৱী নাথ। আৰু আমি প্ৰথম এইবাৰ ভৈৰৱী নাথৰ যাদু এটি চাই লওঁ। অতি সুন্দৰ, এটা ডাঙৰ হাত চাপৰি, এটা ডাঙৰ হাত চাপৰি। আপোনালোকে দেখিলে নিমিষতে চকুৰ পলকতে সলনি কৰে কষ্টিউম। মই ইয়াতে চাব বিচাৰিছোঁ, মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ, অলপ ধৰিব পাৰে নেকি ইয়াতে কিবা আছে নেকি? মই ইয়াৰ ভিতৰতো দেখুৱাব বিচাৰিছোঁ সম্পূৰ্ণৰূপে খালী। মই সোমাই গ'লে কিবা হ'ব নেকি? মই এবাৰ নিজে সোমাই যাব বিচাৰিছোঁ। মই সোমাই গ'লে কিবা হ'ব নেকি? দাঙি চোৱাচোন, দাঙি চোৱা। মই নিজে সোমাই যাব বিচাৰিছোঁ, ইয়াতে কিবা হয় নেকি? ইয়াতে একো নহয়। মানে যাদুৰ বিদ্যালয় বুলি ক'লেও ভুল নহয়। অতি সুন্দৰ যাদুৰ প্ৰদৰ্শনী হৈ আছে। আৰু কিমান দিনৰ পৰা শিকি আছা তুমি যাদু ইয়াতে? 10 দিন 20 দিনমান। 10 দিন 20 দিন হৈছে। আৰু 10 দিন 20 দিনৰ পিছতে যদি নিমিষতে এনেকৈ কাপোৰ সলনি কৰিব পাৰি তেতিয়াহ'লে তাতকৈ ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে। কাৰ্ড মেজিক, শিক্ষয়িত্ৰী নহয় ছাত্ৰী এগৰাকী ওচৰতে যাব বিচাৰিছোঁ। কাৰ্ডৰ মেজিক বুলি ক'লে কাৰ্ডৰ মেজিক নিশ্চয় উল্লেখযোগ্য দিশ এটি। তো কাৰ্ডৰ মেজিক আমি এটা চাব বিচাৰিছোঁ। তোমাৰ নামটো পিছে কি? মোৰ নাম মিছ নজমা বেগম। মই ক্লাছ 9ৰ পৰা আহিছোঁ। ক্লাছ 9ত পঢ়ি আছা। মই আজি কাৰ্ড মেজিক দেখুৱাব বিচাৰিছোঁ এই অনুষ্ঠানটিত। আৰু মই সম্পূৰ্ণৰূপে এটা পিতৰ তাচৰ মানে বাহাটোৰ পৰা গোটেইখিনি মই কেমেৰাৰ ওচৰত দেখুৱাব বিচাৰিছোঁ। গোটেইখিনি মই আনিছোঁ, দেখুৱাই দিছোঁ। এতিয়া মই ইয়াৰ পৰা এখন পাত মই কেমেৰাৰ ওচৰত দেখুৱাম। মই কাৰ্ডখন কেমেৰাৰ ওচৰত দেখুৱাব বিচাৰোঁ, সমগ্ৰ দৰ্শকক দেখুৱাব বিচাৰোঁ। এই কাৰ্ডখন আপোনালোকে চাই লওক আৰু নাম্বাৰটি মনত ৰাখক। ঠিক আছে, ময়ো চাই লৈছোঁ, ময়ো নাম্বাৰটো মনত ৰাখিছোঁ। আহকচোন আমি এতিয়া অলপ মেজিক কৰি দিওঁ। এতিয়া অলপ মেজিক কৰিছে। নম্বৰটো নিশ্চয় দৰ্শকসকলে তাচপাতৰ নম্বৰটো মনত ৰাখিছে। এতিয়া যিহেতুকে যাদু কৰা আৰম্ভ হৈছে। ৱাও, এটা ডাঙৰ হাত চাপৰি। একজেক্টলি যিখন কাৰ্ড অলপ আগতে বাছনি কৰিছিলে সেইখন কাৰ্ডে হৈছে। ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এনেকুৱা যাদু আমি শিকি থাকিব লাগিব। এইবাৰ আমি আন এটি যাদুৰ বাবে সাজু হ'ব বিচাৰিছোঁ, আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ যাদু চালোঁ আৰু ইয়াৰে শিক্ষকে যিহেতুকে আপুনি অলপ আগতে কৈছিলে ইয়াৰ মনোযোগিতা বাঢ়িছে, ইয়াৰে একাগ্ৰতা বাঢ়িছে, তেওঁলোকৰ বহু দিশত গুণবোৰ বিকশিত হৈছে। যিসকল শিক্ষক আছে তেওঁলোকৰো গুণ নিশ্চয় অলপ বিকশিত হৈছে। আপোনালোকে যাদুৰে কেনেকুৱা কি কৰিছে বাৰু? আমিতো ক্লাছৰুমত বিশেষকৈ আমি পাঠদান কাৰ্যত ব্যস্ত থাকিবলগীয়া হয়। তাৰ মাজতে এনেকুৱা সৰু সুৰা যদি আমি যাদু বুলি কওঁ হাতৰ কৌশল
বা বিভিন্ন প্ৰক্ৰিয়া বা পদ্ধতি অৱলম্বনৰ মাজেৰে ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰাৰ কাৰণে চেষ্টা কৰোঁ আৰু ছাত্ৰ ছাত্ৰী যথেষ্ট ৰূপে উপকৃত হয়। ঠিক আছে বাৰু, এতিয়া আপোনাৰ পৰা কিবা এটা চাব বিচাৰিছোঁ। মই দেখুৱাব খুজিছোঁ এখন মোৰ চিম্পল হেণ্ডকাৰচিফ ৰেড কালাৰৰ মই হাতৰ মুঠিত লৈছোঁ। এখন সৰু ৰুমাল লৈছে এখেতে হাতৰ মুঠিত আৰু এই ৰুমালখন হাতৰ মুঠিত লাহে লাহে ভৰাই দিছে। অতি সাধাৰণ ৰুমাল এখন লৈছে, ৰঙা ৰঙৰ ৰুমালখন হাতৰ মুঠিত ভৰাই দিছে আৰু লাহে লাহে ভৰাই গৈ আছে। আৰু এইবাৰ তেওঁ নিশ্চয় অলপ যাদু কৰিব। সকলোৱে কৰাৰ নিচিনা অলপ আমি যাদু কৰি দিছোঁ। তেওঁ যাদু কৰিছে। মাই গড, এটা ডাঙৰ হাত চাপৰি হ'ব লাগে নিশ্চয়। মই কেমেৰাক জনাবলৈ অনুৰোধ জনাইছোঁ। এটা কণী আপোনালোকে নিশ্চয় দেখিছে। এখন ৰুমাল আছিলে, ৰঙা ৰুমালখনৰ পৰা এটা কণী হৈ গৈছে। তাৰমানে যেতিয়া ভোক লাগে আপোনালোকে এনেকৈ ৰুমালবোৰ কণী বনাই লয়। আৰু ৰুমাল থাকিলে কণী হৈ যাব পাৰে। ৰুমাল থাকিলে কণী হৈ যাব পাৰে, খালী বেগৰ পৰা কণী ওলায়। তাৰমানে ইয়াতে মানে আপোনাৰ খাদ্যৰ কাৰণে অভাৱ নাই। লগে লগে শাক পাচলিৰ কথা শুনিলোঁ, কণীৰ কথা শুনিলোঁ, আৰু খোৱাৰ বস্তু ঢেৰ থাকিব পাৰে। আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমি শাক পাচলিৰ কথা শুনিলোঁ, ল'ৰা ছোৱালীৰ মুখত সাধাৰণতে যিটো শুনা নাযায়। তো কণী দেখিলোঁ। ইয়াতে স্বাস্থ্যৰ প্ৰতি বৰ মানে সজাগ নেকি সকলো বাৰু? ইয়াতে আমাৰ স্বাস্থ্যৰ প্ৰতি সজাগে আচলতে। আমি বিশেষকৈ খোৱা পানী বা আমাৰ ছাত্ৰ ছাত্ৰী যিটো মধ্যাহ্ন ভোজন আমি আহাৰৰ যিটো খোৱাই কৰোঁ, তেতিয়া আমি তেওঁলোক বৰ সাৱধানৰে হাতেৰে চাবোন তাবোন যাতে ভাত খান ভালকৈ ধুই লয়, তেওঁ খাদ্য মানে খায়, সেইখিনিৰ প্ৰতি আমি ছাত্ৰ ছাত্ৰীৰ প্ৰতি বৰ সচেতন। আমি বিশেষকৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আমি ছাত্ৰ ছাত্ৰীক আমি প্ৰাৰ্থনাৰ সময়ত আমি তেওঁলোকৰ চুলি নখ বা তেওঁলোকৰ ড্ৰেছ পাতিৰ ওপৰতো আমি গুৰুত্ব কিছু দিওঁ। আমি আচলতে এই অঞ্চলত স্বাস্থ্যৰ প্ৰতি মানুহখিনি সচেতন আৰু পানীবিলাকো আচলতে গোটেই আইৰণ নাই, ভালে অৱস্থা। আমাৰ মানে প্ৰকৃতিৰ ফালৰ পৰা আপোনালোকক সকলো সুবিধা আপোনাৰ আছে। আমাৰ এতিয়া আপুনি দেখিছে আমাৰ বিদ্যালয়ৰ যিটো প্ৰাকৃতিক পৰিৱেশ, গছ গছনিৰে আমি গৰমত বিশেষ আমি খুব বেছি গৰম অনুভৱ কৰিব নালাগে। আমাৰ ছাত্ৰ ছাত্ৰীয়ে গৰমৰ দিনত এতিয়া বৰ্তমান সুন্দৰ বতাহ বলি থাকে। আমাৰ সভা সমিতি পাতিলে আমাৰ বেছি কষ্ট নহয়। ছাত্ৰ ছাত্ৰীসকলে বৰ আনন্দৰে বিভিন্ন অনুষ্ঠানৰে আগভাগ ল'ব পাৰে। আৰু আমিও তেওঁলোকক এই ক্ষেত্ৰত কিছু আমি উৎসাহ উদ্দীপনা যোগাই আহিছোঁ। আমাৰ বিভিন্ন উৎসৱ পাৰ্বণত আমাৰ বিশেষকৈ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে বিভিন্ন যাদুৰে তেওঁলোকক উৎসাহিত কৰে। আমি তাত সহযোগ কৰোঁ। ছাত্ৰ ছাত্ৰীসকলেও কিছু এই যাদুৰ জৰিয়তে বৰ উৎসাহিত হৈছে আৰু উপকৃত হৈছে বুলি মই ভাবোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ অলপ যাব বিচাৰিছোঁ। মই এইপিনে আহিব বিচাৰিছোঁ। মোক অলপ জেগা দিলে হ'ল, ময়ো তোমালোকৰ লগত বহি লওঁ। এইবাৰ মোৰো অলপ ছাত্ৰ ছাত্ৰী হ'বলৈ মোৰো মন গৈছে। কি কয়, যাদু চাই কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। বঢ়িয়া মানে কিমান বঢ়িয়া? বহুত বঢ়িয়া। আৰু কাৰ কি কেনেকুৱা লাগিছে? তোমাৰ কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। আৰু বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। আপোনালোকে নিশ্চয় দেখিছে এনেকুৱা কণ ছাত্ৰ ছাত্ৰীসকলৰ মনত যেতিয়া সৰুৰ পৰাই এই যিটো ভূতৰ ভয়, অন্ধবিশ্বাসৰ ভয়, আমাৰ সমাজৰ পৰা এনেকৈ অন্ধবিশ্বাস আঁতৰাবলৈ এই যি পদক্ষেপ লৈছে এই বিদ্যালয়খনৰ, সঁচাকৈ আমি ধন্যবাদৰ পাত্ৰ। আৰু এইবাৰ এওঁলোকৰ যি যাদু আছে, আমি যাদু চাওঁ। যাদু চোৱাৰ সময় হৈছে, আহক যাদু চাওঁ। এইবাৰ এই বিদ্যালয়ৰ ছাত্ৰ এজনে যাদু দেখুৱাব আগবাঢ়িছে। প্ৰথমতে মই এই ছাত্ৰজনৰ নামটো সুধি ল'ব বিচাৰিছোঁ, পৰিচয় লৈ ল'ব বিচাৰিছোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম আছিফুৰ ৰহমান। আছিফুৰ ৰহমান। আৰু কোন শ্ৰেণীত পঢ়ি আছা তুমি? ক্লাছ 6ত পঢ়ি আছা। আজি আছিফুৰ ৰহমানে এইবাৰ এটা মেজিক দেখুৱাব। কি মেজিক কৰিবা তুমি? এইটো মেনি মেজিক। মানিৰ মেজিক এটা কৰিবা। ঠিক আছে বাৰু। কেঁচি এখন দেখিছোঁ আৰু কলা কাগজ এখন দেখিছোঁ। কেনেকৈ কৰিবা আমি আৰম্ভ কৰোঁনে? ঠিক আছে বাৰু। এইখন মোৰ হাতত আছে কাগজেৰে তৈয়াৰী খাম। এই যাদুটো কৰিবলৈ মোক 500 টকীয়া বা 100 টকীয়া নোটৰ প্ৰয়োজন। সেয়েহে মই ছাৰ বাইদেউসকলৰ পৰা মই 100 টকীয়া বা 500 টকীয়া নোট এখন বিচাৰিছোঁ। এখন 100 টকীয়া নহ'লে 500 টকীয়া এখন লাগিব। 100 টকীয়া এখন আহিছে। আমি নম্বৰটো চাই ল'ব বিচাৰিছোঁ যাতে সাল সলনি নহয় পিছত। আমি শেষৰ নম্বৰটো ৰাখিব বিচাৰিছোঁ 383 এই নম্বৰ 383 নম্বৰৰ 100 টকীয়া এখন আপোনাক দিছোঁ। আৰু কোনে দিছে? আপুনি দিছে বাইদেউ।
ভয় লগা নাই নে নাই লগা নাই ল মই হাতৰ ওচৰত কেঁচিখনো দেখিছোঁ সেইকাৰণে মোৰ বেছি ভয় লাগিছে ঠিক আছে বাৰু 100 টকীয়া এখন দিলে তোমাক এতিয়া কি কৰিবা এইটো পইচা যদি ব্লেক মানি হয় তেতিয়া ইয়াৰ হানিকাৰণ হ'ব যদি এইটো যদি হোৱাইট মানি হয় তেতিয়া ইয়াৰ একো হ'ব নোৱাৰে ইয়াৰ একো নহয় যদি হোৱাইট মানি হয় নিশ্চয় ঠিক আছে বাৰু আমি চাওঁ ব্লেক মানি আৰু হোৱাইট মানি আমি টেষ্ট কৰাৰ ভাল উপায় এটা পাইছোঁ যাদুৰে আমি চাওঁ এতিয়া কি কৰিব বিচাৰিছে ইয়াতে সুন্দৰকৈ এই খামটোৰ ভিতৰত ভৰাই দিছে আৰু খামটোৰ ভিতৰত ভৰাই দিছে বাইদেউ আপোনাৰ এই অলপ এইপিনে আহি যাব বাইদেউ আপোনাৰ পইচাটো হোৱাইট মানি নে ব্লেক মানি বাৰু হোৱাইট মানি তেতিয়াহ'লে টেনশ্যন ল'ব নালাগে বাৰু যদি ব্লেক মানি হয় তেতিয়া কিবা যদি ক্ষতিসাধন হয় তেতিয়া মোৰ দায়ী নহ'ব ঠিক আছে বাৰু এওঁ একদম পুৰা ডিছক্লেমাৰ দি দিছে যদি ব্লেক মানি হয় কিবা ক্ষতি হয় এই যাদুঘৰৰ দায়ী নাই আমি আগবাঢ়িব পাৰোঁ কেঁচিখন লৈ লৈছে আৰু খামটো কাটি গৈ আছে ভিতৰত পইচা আছে সঁচাকৈ পইচাখনৰ একো নহয়তো খামখন কাটি 2 টুকুৰা হৈ গ'ল আমি দেখুৱাব বিচাৰিছোঁ খাম কাটি 2 টুকুৰা হৈ গৈছে কিন্তু পইচাৰ একোৱে নহ'ল এটা ডাঙৰ হাত চাপৰি পইচা মই দেখুৱাব বিচাৰিছোঁ সেইটো নম্বৰৰে পইচা 383 শেষৰ নম্বৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেইখনে পইচা আৰু হোৱাইট মানি এনেকৈ ৰখাৰ বাবে আপোনাৰ কেনেকুৱা লাগিছে ভালে লাগিছে হোৱাইট মানি ৰখাৰ কাৰণে মানে আপোনাৰ ঘূৰি অহাৰ কাৰণে ভাল লাগিছে নে যাদু চাই ভাল লাগিছে যাদু চাইও ভাল লাগিছে আৰু মানিটো ঘূৰি আহায়ো ভাল লাগিছে এটা ডাঙৰ হাত চাপৰি জনাব বিচাৰিছোঁ ভাইটিজনক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তাতে চাচা এজন আছে চাচাৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে আপোনাৰ পৰা যাদু চাই কেনেকুৱা লাগিছে খুব ভাল লাগিছে যাদুবিদ্যা যে বিদ্যালয়ত যিখিনি দেখুৱাইছে ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আৰু ছাত্ৰ ছাত্ৰী যে উৎসাহিত হ'ব মানে সিহঁত তেওঁলোক যে মানে শিক্ষাৰ ক্ষেত্ৰত যে আগবাঢ়ি যাব ইয়াত মানে এটা নজিৰ হয় উদাহৰণ হয় আমি ভাল লাগিছে সঁচাই ভাল লাগিছে ঠিক আছে বাৰু আমি আৰু ইয়াৰে স্থানীয় বাসিন্দা যিসকল আছে অভিভাৱকসকল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ আইতাৰ পৰা জানিব বিচাৰিছোঁ আগতেতো যাদু বুলি ক'লে ভয় লাগিছিলে চাগে ভয় লাগিছিলে আগতে কেনেকুৱা ধৰণৰ ভয় কৰিছিলে আপোনালোকে ভয় কৰিছিলোঁ হয় বান চান মাৰি দিয়া বিৰা চিৰা এৰা কিবা কথা আছিলে এতিয়া এতিয়া নাই আপোনালোকে দেখিছে আইতাইও কৈছে এতিয়া সেই বিৰাৰ বান মাৰা ভয় মনৰ পৰা আঁতৰিছে আনগৰাকী আইতাৰ ওচৰত আহিব বিচাৰিছোঁ কেনেকুৱা লাগিছে সৰু ল'ৰা ছোৱালী যেতিয়া ভাল লাগিছে আগতে কি ভয় খুৱাইছিলে বাৰু আপোনালোকক এখন ওচৰত থাকিলে ভূত পিকাচ আহে বুলি আৰু এইবিলাক চালে কিবা হাতৰ মুঠি মাৰি চকুত ভেলকি মাৰা বুলি কয় আপুনি কেতিয়াবা দেখিছেনে ভূত চুত নাই দেখা নাই আৰু এতিয়া লাহে লাহে এইবিলাক অন্ধবিশ্বাস আঁতৰিছে এয়া আপোনালোকে দেখা পালে আইতাসকলেও মানিছে একেমুখে সকলোৱে মানিছে যে লাহে লাহে এনেকৈ যি অন্ধবিশ্বাস আছে আমাৰ মনৰ পৰা এইবোৰ আঁতৰিব ধৰিছে আৰু এই যি ভূত পিশাচ তন্ত্ৰ মন্ত্ৰ এইবোৰৰ কথাও আঁতৰিব ধৰিছে হাৰমনিয়াম দেখিছোঁ গান এটি শুনি ল'ব পাৰোঁনে বাৰু আমি যাদু চালোঁ বহু যাদু চালোঁ এইবাৰ গান এটি শুনি লওঁ আপোনাৰ নামটো মোৰ নাম শ্ৰী নীলিমা ডেকা আপুনি শিক্ষয়িত্ৰী ইয়াৰে আপুনি কি ছাবজেক্ট পঢ়ায় মই মিউজিকৰ ঠিক আছে মিউজিকৰ টিচাৰৰ পৰা মিউজিক শুনিব পালে আৰু কি লাগিব আমি গান এটি শুনি লওঁ দিয়ক কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনেয়ে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন এনেয়ে হেৰুৱালে নাহে উভতি এটি ক্ষণ যেন এটি পন এনেয়ে হেৰুৱালে নাহে উভতি
বহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱটি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এটা ডাঙৰ হাত চাপৰি আপোনালোকে নিশ্চয় দেখিছে এই পৰিৱেশ অতি সুন্দৰ পৰিৱেশ বতাহ বলি আছে ইয়াতে প্ৰাকৃতিকভাৱেও ইয়াতে বহু আমি সুবিধা পাইছোঁ বুলি যিহেতুকে জনাইছে এইখিনিতে আপোনালোকৰ পৰা আমি ল'ব বিচাৰিছোঁ খন্তেক সময় বিৰতিলৈ যাব বিচাৰিছোঁ আপোনালোক কলৈকে নাযাব লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মোমেণ্ট উইথ বিক্ৰমলৈ আমি বৰপলহাত আহি উপস্থিত হৈছোঁহি আৰু বৰপলহা এই সুন্দৰ ঠাই এই বাইহাটা চাৰিআলিৰ সুন্দৰ ঠাইখনত আমি আহি উপস্থিত হৈছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি এই বিশেষ বিদ্যালয়খনত আহি উপস্থিত হৈছোঁ য'ত আনবোৰ কলাৰ প্ৰাধান্য পায় কিন্তু যাদুও ইয়াতেও প্ৰাধান্য পায় ছাত্ৰ ছাত্ৰীসকল সাজু হৈ আছে আমি এওঁলোকৰ পৰা যাদু চোৱাৰ সময় হৈছে যাদু চাওঁ এইবাৰ কি যাদু কৰিবা মই এটা ভেৰি ইণ্টাৰেষ্টিং মেজিক কৰিবলৈ ওলাইছোঁ মোৰ হাতত আছে এটা সম্পূৰ্ণৰূপে খালী বাকচ দেখিছে একেবাৰে সম্পূৰ্ণ খালী বাকচ এইটো দেখুৱাইছোঁ একেবাৰে সম্পূৰ্ণ খালী বাকচ সম্পূৰ্ণৰূপে খালী টিনটো খালী ওপৰৰ টেমাটো খালী সম্পূৰ্ণৰূপে খালী এতিয়া এই খালী খালী বস্তুৰ পৰা কিবা ওলাব পৰা যাবনে নাই মই মেজিক কৰি চাওঁ কি হয় এতিয়া মই ইয়াৰ পৰা অকণমান মেজিক কৰিছোঁ যেতিয়া মই 1 2 3 কম সকলোৱে হাত চাপৰি বজাব 1 2 3 অতি সুন্দৰ বস্তু হাতত এটা শংকু এটা আহিছে এইটো এটা খনক এটা স্কুৱেৰ আহিছে এইটো এটা চুঙা এটা চিলিণ্ডাৰ আৰু কি ওলায় এইটো দেখ গোলক এটা স্পিয়াৰ এটা বল এটা আহিছে আৰু কিবা ওলাব নেকি আমাৰ অসমৰ সন্মানীয় গামোচাখনো ওলাইছে এই ফুলাম গামোচাখনেৰে যাদুৰ সম্ৰাট বিক্ৰম ছাৰক মই সম্বৰ্ধনা জনাবলৈ আহ্বান কৰিছোঁ আমাৰ বিদ্যালয়ৰ গিৰীশ শৰ্মা ছাৰক ধন্যবাদ 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 খুবেই ভাল লাগিছে কাৰণ অসমৰ আটাইতকৈ সন্মানীয় বস্তু আমাৰ মৰমৰ গামোচাখন আৰু সেই গামোচাখন যেতিয়া যাদুৰে উৎপন্ন হয় যাদুৰে আহে আৰু বেছি ভাল লাগে আৰু সন্মানীয় যিখন গামোচা সেইখন যাদুময় হৈ পৰে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু লগতে আপোনালোকে নিশ্চয় দেখিছে কেৱল যাদুৰে আন বস্তু নহয় আমাৰ বিজ্ঞানত আমাৰ অংকত আমাৰ ব্যৱহাৰ হ'বলগীয়া বস্তু আমাৰ জিঅ'মেট্ৰিকেল শ্বেপছবিলাক যিবিলাক আছে আমাৰ জিঅ'মেট্ৰিকেল শ্বেপছবোৰ উলিয়াইছে তাৰমানে পঢ়াত কিমান সহায় হ'ব পাৰে আপোনালোকে নিশ্চয় বুজি পাইছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ছাৰ আপোনাক সুধিব বিচাৰিছোঁ যে এনেকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে যেতিয়া যাদু এওঁলোকে আঁকোৱালি লৈছে আপুনি আৰু কেনেকুৱা ভাৱ হৈছে আমাৰ বিদ্যালয়ৰ গৌৰৱৰ কথা আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ যিমানখিনি আগবাঢ়িছে এই যাদুৰ দ্বাৰা সিমানখিনি আগবাঢ়িব চেষ্টা কৰিছে আমাৰ প্ৰধান শিক্ষক মহোদয়ে অলপ যাদু শিকায় আৰু তাৰপিছতে আপুনি আহি আমাৰ এই বিদ্যালয়ত এই ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাকো আৰু আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে এইখন বিশেষ হৈ পৰিছে কাৰণ ইয়াতে শিক্ষয়িত্ৰীয়ে যাদুক ভয় কৰি থকা নাই যাদু কলাক এক কলাৰ মৰ্যাদা দি ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিয়পাবলৈ চেষ্টা কৰিছে আপোনাৰ বিদ্যালয়খনো এই বিশেষ বিদ্যালয় হ'ব পাৰে আপুনিও শিকিব পাৰিব যাদুত কোনো তন্ত্ৰ মন্ত্ৰ ভূত প্ৰেতৰ কথা নাথাকে সকলোৱে শিকিব পাৰিব যাদু বয়সৰ কোনো সীমা নাথাকে আৰু যদি আপোনালোকে যাদু শিকিব বিচাৰিছে বা আপোনালোকৰ বিদ্যালয় তেনেকৈ যাদু শিকাব বিচাৰিছে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আপোনালোকক যোগাযোগৰ নম্বৰটি আমি এই অনুষ্ঠানৰ শেষৰ পালে দিম যিসকলে যাদু শিকিব বিচাৰিছে বা আপোনালোকৰ বিদ্যালয়ত যাদু শিকাব বিচাৰিছে সাজু হৈ থাকিলে হ'ল কলম আৰু বহি লৈ সাজু হৈ থাকিলে হ'ল এইবাৰ আমি শিক্ষক এজনৰ ওচৰলৈ আহিছোঁ আমি ইয়াতে দেখিছোঁ যাদুৰে ভৰা আৰু যাদুৰ লগত মই সৰুৰ পৰা জড়িত হৈ থাকিছোঁ কিন্তু এনেকুৱা এখন ঠাইত আহি যেন হেৰি পটাৰ
মই এখন ইংৰাজী ছবি আমি সকলোৱে জানো হেৰি পটাৰ আৰু সেইখনৰ ওপৰত বোলছবি বহুত নিৰ্মাণ হৈছে আজি যেন হেৰি পটাৰৰ সেই মই বিদ্যালয়ত থকাৰ নিচিনা লাগিছে যে ইয়াতে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৱে ইয়াতে যাদু কৰে আপোনাৰ পৰাও যাদু এটা চাম বুলি আশা ৰাখিছোঁ মোৰ আমাৰ যিহেতু ল'ৰা ছোৱালীখিনি যাদু দেখুৱালে আমাৰ প্ৰধান শিক্ষক ছাৰেও দেখুৱালে শেষত ময়ো এটা দেখুৱাম বুলি ভাবিছোঁ মই বেলেগ নহয় মই এটা বটল খালী বটল এটা লৈছোঁ মই বটলৰ যাদু এটা দেখুৱাব বিচাৰিছোঁ এইটো এটা খালী বটল আপুনি জানে এইটো এই বটলত মই কি কৰিম এতিয়া এটা ডাঙৰ হাত চাপৰি বটলৰ মুখটো এতিয়াও বন্ধ আছে কিন্তু তেওঁ আচৰিতভাৱে এই বটলৰ পৰা কাপোৰখন উলিয়াই আনিলে ই কেনেকৈ সম্ভৱ বাৰু কেনেকুৱা সম্ভৱ এইটো যাদুৰ দ্বাৰা সম্ভৱ হৈছে এতিয়া আমি এইটো এটা বটল এই খালী বটল এই গাঁঠিডাল ৰবৰৰ আছে মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ সাধাৰণ কাপোৰ সাধাৰণ বটলটোত ক'ত ফুটা আছে নেকি বাৰু ফুটাও নাই মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ ক'তো ফুটা নাই কিন্তু ফুটা নথকাৰ স্বত্তেও ইয়াৰ পৰা কাপোৰ এখন উলিয়াই আনিছে আচৰিতভাৱে এটা ডাঙৰ হাত চাপৰি এইটো ডাঙৰ আৰু এইবাৰ আপোনাক সুধিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীৰ যাদু দেখুৱালেতো ভাল লাগে আপুনি যেতিয়া নিজে যাদু কৰে আপোনাৰ কেনেকুৱা লাগে মোৰতো বেয়া লগা নাই মোৰ ভালেই লাগিব কাৰণ ল'ৰা ছোৱালীক মই দেখুৱাব পাৰিছোঁ বা ল'ৰা ছোৱালীক শিকাব পাৰিছোঁ ঘৰত পৰিবাৰে কি কয় শিক্ষকতা কৰে শিক্ষকতা কৰে যাদু আপুনি যেতিয়া যাদু কৰে তেওঁলোকে ঘৰত কি কয় না আমি মোৰ ল'ৰা দুটা আৰু মোৰ মিছেছ আমি তিনিটা আমি একক পৰিয়াল আমি ঘৰত তাৰমানে ধৰ ল'ৰাই নাচে বা গান আমি ঠিক তেনেকুৱাকৈ থাকোঁ মোৰ ঘৰত তাৰমানে যেতিয়া আজৰি সময়ত হাৰমনিয়াম আছে মোৰ ল'ৰাৰ লগত এই যাদু বা ঠিক তেনেকুৱা ধেমালিৰ মাজেৰে মই কটাই দিওঁ আৰু ঠিক আছে এটা ডাঙৰ হাত চাপৰি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আপোনালোকে নিশ্চয় দেখিছে আৰু এইবাৰ পুনৰবাৰ মই আলতাফ হুছেইন খণ্ডকাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ প্ৰধান শিক্ষক আৰু এইবাৰ আপোনাৰ পৰা কিবা এটা যাদু চাব বিচাৰিছোঁ মই এইবাৰ যাদুৰ কাৰণে এটা একেবাৰে খালী পাত্ৰ আনিছোঁ মই কেমেৰাত দেখুৱাই দিছোঁ সম্পূৰ্ণৰূপে খালী পাত্ৰ মই এবাৰ চাই ল'ব পাৰোঁ নেকি মই কেমেৰাটো দেখুৱাব বিচাৰিছোঁ সম্পূৰ্ণৰূপে খালী পাত্ৰ এটা আছে সাধাৰণ পাত্ৰ মই দেখুৱাই ল'ব বিচাৰিছোঁ আৰু এই খালী পাত্ৰটোত এখন কাগজ জ্বলাই ৰাখি লৈছে আনখন কাগজ দিছে কাগজ জ্বলাই ৰাখিছে আৰু কেইখনমান কাগজ জ্বলাব অলপকৈ কাগজ জ্বলাইছে আপোনালোকে নিশ্চয় দেখিছে ঠাণ্ডাৰ দিন আৰম্ভ হৈছে সেইকাৰণে কাগজ জ্বলোৱা আৰম্ভ কৰিছে এতিয়া ঢাকনিখনেৰে বন্ধ কৰি দিছে এতিয়া আমি ইয়াৰ ওপৰত অকণমান মেজিক কৰি দিছোঁ মেজিক কৰি দি উঠি আমি চাওঁ ইয়াৰ পৰা কি হয় আমাৰ এতিয়া ৱাও আনবিলিভেবল এটা ডাঙৰ হাত চাপৰি আপোনালোকে দেখিছে এনেকৈ হয় যাদুৰ সৃষ্টি এনেকৈ হয় যাদুৰ যাদুৰ মায়াময় ধাৰা যি সৃষ্টি হয় আৰু মায়াৰ দেশলৈ যাদুৰ দেশলৈ এনেকেই যাত্ৰা হয় আপোনালোকে নিশ্চয় দেখিছে ৰং নানা ৰং আৰু এনেকৈ যেন এই অন্ধবিশ্বাসসমূহ জ্বলাই এটা নতুন সৃষ্টি কৰিছে নতুন ধাৰা সৃষ্টি কৰিছে নতুন ৰং মিৰংগী পৃথিৱী এখনলৈ যাদুৰ পৃথিৱী এখনলৈ লৈ যোৱাৰ যি এই ধাৰা এই যেন সৃষ্টি কৰিছে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ বৰ সুন্দৰভাৱে আশা কৰিছোঁ যে অসমত এনেকৈ যাতে যি অন্ধবিশ্বাস আছে কুসংস্কাৰ আছে আৰু যি সৰু ল'ৰা ছোৱালী যি যাদুৰ প্ৰতি ভয় কৰে এইবোৰ যাতে এনেকৈ জ্বলি চাৰখাৰ হৈ যায় আৰু তাৰ পৰা সৃষ্টি হয় যাতে নতুন ৰং নতুন প্ৰভাত নতুন ৰেঙনি যাতে ওলায় তাৰে আমি আশা কৰিলোঁ আপুনি কি ক'ব সেইটোৱে মই আশা কৰিছোঁ মইতো জুইৰ পৰা দেখোৱাটো মূল কাৰণ হ'ল যে মানে মানুহ যেতিয়া আদিম অৱস্থাত জুইৰ পৰাই সভ্যতাৰ পোহৰ দেখিছিল আজি আমাৰ যি ৰঙীন মানে ফুল ওলালে ফিতা ওলালে তাৰমানে জুয়ে কেনেকৈ এই পৃথিৱীখন ৰঙীন কৰি দিলে সভ্যতাৰ অগ্ৰগতিত আগবঢ়াই দিলে এই মেজিকটোত আমাৰ সেইটোৱে আজি আপোনালোকক দেখুৱাবলৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এটা পুনৰবাৰ এটা ডাঙৰ হাত চাপৰি সকলোৱে মিলি এই বিদ্যালয়খনলৈ এইবাৰ শেষ ভাগলৈ যোৱাৰ সময় হৈছে কিন্তু শেষত আমি যাদু নহয় একেলগে আমি আপোনালোকৰ বাবে বিহু নৃত্য একেলগে ফূৰ্তিত নাচিম আহক আমি এই বিদ্যালয়খনৰ ফূৰ্তিৰ ভাগলৈ যাওঁ
টানি টানি বান্ধি লবা শিৱসাগৰ মোহনীয়া স্বৰ্গদেৱে বাটচৰা নাম ডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া মনৰ ঘৰৰ কব খুজিলে কাষলৈ আহিবা মোহনীয়া অন্তৰখন লাহে লাহে বুজি পাবা মোহনীয়া অন্তৰখন লাহে লাহে বুজি পাবা দীপৰ বিলতে জাকৈ মাৰোঁতে জোকে ধৰোঁতে মাতিছিলি মোক তাৰ ভয়তে দীপৰ বিলতে জাকৈ মাৰোঁতে জোকে ধৰোঁতে মাতিছিলি মোক তই ভয়তে নিভাৱতী ললো বুকুৰ মাজতে মই সাহৰি গলো নিজক সঁচাতে দুয়ো লুতুৰি পুতুৰি প্ৰেম বোকাতে দীপৰ বিলতে জাকৈ মাৰোঁতে জোকে ধৰোঁতে মাতিছিলি মোক তই ভয়তে যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত চেলফি মাৰি যাম মুখ পাৰত আয়ো দেখা মিঠা মিঠা পাৰত শ্বিলঙৰে গাঁৱতে দীঘলীয়া বাট অতৰে লগত গ'লে ভাগৰ নালাগে যে দাঁত কুঁৱলীয়ে বাৰে বাৰে কৰিব আঘাত কিনিও হ'ব তোৰে মোৰে গৰম কৰি যাত টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত চেলফি মাৰি যাম মুখ পাহাৰত আয়ো দেখা মিঠা মিঠা পাৰত এনেকুৱা ফূৰ্তি আপোনালোকে নিশ্চয় দেখিছে আৰু এনেকুৱা ফূৰ্তি লৈ আমি আপোনালোকলৈ লৈ আহি থাকিম মেজিক মুভমেণ্ট উইথ বিক্ৰম কিন্তু যোৱাৰ আগতে আপোনালোকক দিব বিচাৰিছোঁ সেই বিশেষ নম্বৰটি যিটো নম্বৰত আপোনালোকে যোগাযোগ কৰি আপোনালোকে আপোনালোকৰ ঠাইত অনুষ্ঠিত কৰিব পাৰে মেজিক মুভমেণ্ট উইথ বিক্ৰম নাইবা শিকিব পাৰিব যাদু মই নম্বৰটি জনাব বিচাৰিছোঁ 8822332200 মই পুনৰবাৰ কৈছোঁ 8822332200 এই নম্বৰটিত আপোনালোকে কল কৰিলে আৰু সবিশেষ আপোনালোকে গম পাব পাৰিব আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ প্ৰত্যেক ৰবিবাৰে নিশা 8 বজাত চাবলৈ নাপাহৰিব মেজিক মুভমেণ্ট উইথ বিক্ৰম ধন্যবাদ শুভৰাত্ৰি মায়াবী দেশৰ মানুহ মই যাদুৱেই মোৰ জীৱন মায়া ভৰা এই জীৱন যুঁজত আগুৱাই যাম জীৱন অদৃশ্য দলে নামি আহি ললো আকৌ জনম এই পৃথিৱীত দেখিবা তুমি মোৰ যাদুৰে নানা ধৰণ